ভূতৰ কাৰণে মই ক'ত ফচিলো বাৰু চাচোন পিহু তইও যে আৰু কিনো কাম কৰিছ জানো তোক ভূতিনীয়েও একেবাৰে কাপোৰ ডিজাইন কৰিবলৈ মাতি পঠিয়াই এতিয়া ইয়াৰ পৰা কেনেকৈ ওলাম আমি ইয়াত লুকাই থাকিলে নহ'ব নহয় বহুত দেৰি হৈ গ'ল মোৰতো বহুত ভয় লাগিছে কেনেকৈ যে ইয়াৰ পৰা আমি ওলাই যাম আৰু তোৰ কাৰণে হৈছে চব পিহু জুলিয়ে ঠিকেই কৈছিলে তই এই কামবোৰ কৰিলে মানে ভাবি চিন্তি নকৰ যে এতিয়া দেখিছ নহয় কেনেকুৱা বিপদত পৰিলো এইবোৰ বাদ দিয়া তোমালোকৰ কাৰণে ময়ো ইয়াত আহি ফচিলো তোমালোকৰ কথাত মই ইয়াত আহিবই নালাগিছিল মোক ইয়াত ফচাবলৈ কিয় আনিছিলা মইতো এতিয়ালৈকে বিয়াও পতা নাই এনেকৈ আগতীয়াকৈ ভূতৰ ইয়াত সোমাব বিচৰা নাই দেই তোমালোকে কেনেকৈ কি কৰা নাজানো মই কিন্তু ইয়াৰ পৰা যাবই লাগিব সোনকালে কিবা এটা বুদ্ধি উলিওৱা মোৰ কিন্তু ভূতৰ পেটত সোমাবলৈ মন নাই আমাক গোটেইকেইটাকে খাই পেলালে কি হ'ব দাদা আপুনি মোক কৈনো কি লাভ মইনো কি জানিছিলো ইহঁতে যে এনেকৈ ভূত বাংলাত আহি সোমাই ফচি আছে বুলি মইতো অকল ভাবিলো হয়তো ইহঁতক কোনোবাই কিডনেপ কৰি ৰাখিছে যদি তেতিয়া আমি আহি পিনে বচাই লৈ যাব পাৰিম কিন্তু ময়োতো জনা নাছিলো কিডনেপাৰ যে এজনী ভূতিনী হ'ব ইমান ভয়ানক ভূতিনী জনা হ'লেতো মোৰ বেলেগ কিবা উপায় উলিয়ালেও হয় এতিয়া যি হওক আমি গোটেইখিনি একেটা প্ৰব্লেমতে ফচি আছো সেইকাৰণে চবেই মিলি পিনে কিবা এটা বুদ্ধি উলিয়াব লাগিব ঐ জুলি নিতা সোনকালে কিবা এটা কৈ মই সেইটোকে ভাবো বাৰু মানে আমি গোটেইখিনি একে জেগাতে ৰৈ থকাটো ভাল হোৱা নাই এনেকৈ একে জেগাতে ৰৈ থাকিলেতো ভূতিনীজনীৰ কাৰণে সুবিধাহে হ'ব গোটেইখিনিকে একেলগে গিলি থ'ব সেইকাৰণে আমি দুভাগ হৈ যোৱাটো ভাল নেকি নিতা তই মই ইয়াৰ পৰা ওলাই যাওঁ ব'ল ইয়াৰ পৰা ওলাই ক'ত আছে সেইজনী চাব লাগিব আৰু পিহু তই ইয়াতে থাক দাদাৰ লগত বা তহঁতে বেলেগ এফালে গ'লেই হ'ব মানে আমি দুভাগ হৈ গ'লেহে সেইজনীক কনফিউজ কৰাই দিব পাৰিম নহ'লে একে জেগাতে ৰৈ থাকিলে একো নহ'ব আজি ইয়াৰ পৰা যাবই নোৱাৰিম আমি নিতা ব'লা আমি দুজনী যাওঁ এইফালে ঐ জুলি এতিয়া কি কৰিম আমি ভূতিনীজনী ক'ত আছে আমি একো ধৰিব পৰা নাই আৰু এনেকৈ আমি কথা পাতি থকা শুনিলে মানে আহি যাব আমাৰ ওচৰলৈকে মই যে ভাবিয়ে পোৱা নাই এই পিহুজনীয়ে আমাক ক'ত ক'ত যে ফচাই দিয়ে কি কৰোঁ বাৰু এতিয়া জুলি তোৰ দিমাগত কিবা আহিছেনে মানে ভূতক খেলিবলৈ আমি কি কৰিম আৰু কিবা এটা উপায় থাকিব লাগিব তহঁতে ইয়াত লুকাই আছ তহঁতে মোৰ পৰা বাচিব নোৱাৰ কোনেও মোক মাৰিব নোৱাৰে তহঁতক মই চবকে খাই পেলাম ৰাতি 12টা বজাৰ লগে লগে চবকে এটা এটা কৰি গিলিম কোনো ইয়াৰ পৰা যাব নোৱাৰ জুই দেখুৱাই দে জুই আমি চাওঁ নহয় কিবা ফিল্মবোৰ চিৰিয়েলবোৰ কেতিয়াবা ভূত ওলালে মানে জুই দেখুৱাই দিয়ে আৰু পলাই যায় যে জুইখিনি দেখুৱাচোন কিজানি ইয়াৰ পৰা আঁতৰি যায় জুইৰ কাৰণে ভয় কৰিব পাৰে ন নহ'লে বেলেগ উপায় উলিয়াম আৰু কিন্তু ক'লে নহয় শুনিলি নহয় আমাক চবকে গিলি খাই পেলাব 12টা বজা নাই এতিয়ালৈকে আমাৰ হাতত বেছি সময় নাই কিন্তু নিতা জুই দেখুৱা নহ'লে আমাৰ এতিয়া খাই পেলাব জুই ঐ বুজিবি চাবি আকৌ তোক জ্বলাই দিম দেখিছ নহয় আমাৰ হাতত জুই আছে তই কিন্তু এনেকৈ আমাক খাব নোৱাৰিবি তই আমাক খাব আহিলে জুই পাই জ্বলাই দিম তোক আঁতৰি যা ইয়াৰ পৰা এতিয়া আঁতৰি যা নহ'লে কিন্তু মই জুইকাটো গাত লগাই দিম যা বুলি কৈছো নহয় ইয়াৰ পৰা আমি তোৰ লগত কি বেয়া কৰিলো হে তই যে আমাক এনেকৈ ইয়াত বন্দী কৰি ৰাখিছ এতিয়া ইয়াৰ পৰা আঁতৰি যা জুই নহয় আঁতৰাই দে মোৰ ওচৰৰ পৰা জুই নহ'লে তহঁতক মই এতিয়া মাৰি পেলাম জুই কোৱা মোৰ ওচৰৰ পৰা আঁতৰাই দে নহয় জুই নানিবি মোৰ ওচৰলৈ নানিবি বুলি কৈছো নহয় তহঁতক চাই ল'ম এটাকে চাই ল'ম মই 12টা বাজিবলৈ বেছি সময় নাই তহঁতক চবকে কিনি খাই পেলাম মই এতিয়াতো ইয়াৰ পৰা গৈছো কিন্তু ইয়াৰ পৰা ওলাইছিলো নহয় মই ঠিকেই ধৰিছিলো জুই দেখুৱালে মানে পলাই যাবও পাৰে বুলি ভাবিছিলো আৰু চা তেনেকুৱাই হ'ল আমি এতিয়া এটা কথাটো গম পালো যে এই ভূতিনীজনীয়ে জুইলৈ ভয় কৰে তাৰমানে আমি হাতত চবেই যদি জুই একোৱাকৈ লৈ লওঁ তেতিয়া আমি ইয়াৰ পৰা জুই দেখুৱাই ভূতিনীজনীক ভয় খুৱাই এই ঘৰটোৰ পৰা উলিয়াই যাবলৈ পাৰিম কিন্তু তথাপিও ইমান ইজি নহ'ব কাৰণ জুইটো আমাৰ হাতত থাকিলে ভূতিনীজনীহে আমাৰ ওচৰত নাহিব কিন্তু তাই নিজৰ যাদুৰে দুৱাৰখন বন্ধ কৰি দিব আৰু সেইকাৰণে আমি বহুত সাৱধানে হেৰি কৰিব লাগিব ব'ল নিতা আমি ইয়াৰ পৰা ওলাই যাওঁ পিহু আৰু দাদাজনকো কওঁগৈ সিহঁতৰ হাততো জুই একোৰা দি দিওঁ তাৰপিছত আমি ইয়াৰ পৰা ওলাবলৈ চেষ্টা কৰিব লাগিব 12টাৰ আগতে আমি ইয়াৰ পৰা ওলাব লাগিব নহ'লে সেইজনীয়ে আমাক গিলি পেলাব জুলি নিতা তহঁত আহিলি মইতো ভয়ে খাই গৈছিলোঁ মোক ইয়াত অকলে এৰি থৈ গ'লিগৈ ইফালে তহঁতো যদি ইমান দেৰিকৈ আহিছে ইয়ালৈ মই ভাবিলোঁ ভূতিনীজনী চাগে তহঁতক খাই পেলালে নেকি বৰ ভয় খাই গৈছিলোঁ তহঁতে বিচাৰি পালি নাই ক'ত আছে সেইজনী জুলি সোনকালে আমি কিবা এটা কৰিব লাগিব এনেকৈ ইয়াত সোমাই থাকিলে কি হ'ব কিবা এটা উপায় উলিয়াব লাগিব যিটো উপায়েৰে আমি সেই ভূতিনীজনীক ভয় খাব পাৰোঁ আৰু আমি ইয়াৰ পৰা সোনকালে ওলাই যাব পাৰোঁ
কি কৰোঁ একোৱে ভাবি পোৱা নাই। সোনকালে কিবা এটা উপায় উলিয়া জুলি। দাদা আপুনি কিবা এটা উপায় উলিয়াওকচোন। আপুনিতো আমাতকৈ ডাঙৰ, জানিব নহয় ভূতক কেনেকৈ খেদিব লাগে। তোমালোকৰ কাৰণে মই এনেকুৱা বিপদত পৰিছো, নহলে আজিলৈকে মই এনেকুৱা বিপদৰ সন্মুখীনে হোৱা নাই। ভূতৰ লগত হেৰি কৰিবলৈ মই কেনেকৈ জানিম আকৌ? মইতো আগতে বোলে এনেকুৱা কিবা চিটুৱেশ্যনত ফচিছো, তেতিয়া বেলেগ কথা। সেইবোৰ চব তোমালোকৰ কাৰণে হৈছে। তোমালোকে মোৰ হোটেলত থাকিবলৈ আহিছিলে কিয়? তোমালোকৰ হোটেলত থাকিবলৈ দি মোৰহে বিপদ হৈছে। মই তোমাৰ কথা আহিবই নালাগিছিলে ইয়ালৈ। এতিয়া তোমালোকৰ লগতে মই মৰিব লাগিব। মোৰ ওচৰত একো উপায় নাই। তোমালোকে যি কৰা কৰা, কিন্তু মোক ইয়াৰ পৰা বচাই উলিয়াই নিবই লাগিব। হ'ব দাদা, আপুনি একেটা কথাকে কৈ নাথাকিব না। মই জানি বুজি আপোনাৰ বিপদত পেলাবলৈ অনা নাছিলো নহয়। মোৰ লগৰ কেইজনী কোনোবাই কিডনেপ কৰিলে বা কিবা বিপদত পৰিছে বুলিহে আহিছিলো। কোনেনো জানে ইয়াত যে এনেকুৱা ভুটীয়া গাঁও, ভুটীয়া বাংলা পাম বুলি। কিন্তু চিন্তা নকৰিব, আমি এটা উপায় পাইছো। মানে অলপ আগত আমি যে বিচাৰি গৈছিলো, ভূটিনজনী আহি আমাৰ ওচৰ পালেহি নহয়। তেতিয়া আমাৰ হাতত থকা জুইকুৰা তাইৰ ফালে কৰি দিয়াৰ লগে লগে তাই ভয় খাই গ'ল আৰু পলাই গুচি গ'ল। তাৰমানে আমি গম পালো যে ভূটিনজনীয়ে জুইৰ কাৰণে ভয় কৰে। গতিকে এতিয়া আমি চবেই হাতত জুই লৈ ল'ম আৰু ইয়াৰ পৰা ওলাই যাবলৈ চেষ্টা কৰিব লাগিব। ইমানটো সহজ নহ'ব, কাৰণ ভূটিনজনীয়ে আমাৰ ওচৰলৈ নাহিব জুইৰ কাৰণে। কিন্তু তাইতো যাদু কৰি গোটেই আমাক ইয়াৰ পৰা যাতে ওলাই যাব নোৱাৰো, নিজে ঠিকেই কৰিব। জুই দেখিলে ভূটিনজনীয়ে ভয় কৰে ওলাই চেষ্টা কৰিব। আমাৰ ওচৰত অকল আধা ঘণ্টা সময় দিলে বুলিহে 12টা বজাত বোলে আমাক চবকে গিলি গিলি খাব এটা তাকে। সেইকাৰণে আমি 12টাৰ আগতে ইয়াৰ পৰা ওলাই যাবলৈ মানে হেৰি কৰিব লাগিব, নহ'লে আমি আৰু ইয়াৰ পৰা ঘূৰি যাব নোৱাৰো। গতিকে দেৰি নকৰি সোনকালে ব'ল, আমি ইয়াৰ পৰা যাওঁ। জুই জ্বলাই লওঁ তহঁতে। আৰু এতিয়া ইয়াৰ পৰা দৰজাখনৰ বাহিৰত আমি ওলাব পাৰিলেই হ'ল। এতিয়া সেইখন আমি খুলিব পাৰোঁ নে নোৱাৰোঁ সেইটোহে কথা, কাৰণ সেই ভূটিনজনী নিজৰ জাদুৰে চাগে দুৱাৰখন লক কৰি দিছে। সেইকাৰণে আমি সোনকালে কৰিব লাগে। ঐ ভূটিনী, আমি তোৰ কথা গম পাই গ'লো। তোৰ যে জুইৰ কাৰণে ভয় লাগে, সেইকাৰণে তই এতিয়া আমাক একো কৰিব নোৱাৰ। তই আমাৰ ৰাস্তাৰ পৰা আঁতৰি দে, নহ'লে কিন্তু আমাৰ হাতত থকা জুইকুৰা তোৰ গালৈ দলিয়াই দিম আৰু ইয়াতে তই মৰি থাকিবি। তই ইয়াৰ পৰা আঁতৰি দে। আমি তোৰ লগত কি বেয়া কৰিলো হা? তই যে আমাৰ লগত এনেকুৱা কৰিছ। তই এনেকুৱা কৰিব নোৱাৰ। সোনকালে আমাৰ ৰাস্তাৰ পৰা আঁতৰি দে, আমাক ইয়াৰ পৰা যাবলৈ দে, নহ'লে কিন্তু তোৰ কাৰণে ভাল নহ'ব। তহঁতে মোক ভয় খুৱাব নোৱাৰ। জুইকুৰাই তহঁতে মোক একো কৰিব নোৱাৰ। মই তহঁতৰ আগত নাটকহে কৰিছিলো। 12টা বাজিবলৈ বেছি সময় নাই। তহঁতক এতিয়া মই খাই পেলাম। আৰু তহঁতে ইয়াৰ পৰা ওলাই যাব নোৱাৰ। মই তহঁতক ইয়াৰ পৰা যাবলৈ নিদিওঁ। তহঁতে চেষ্টা কৰি চাব পাৰ, কিন্তু ইয়াৰ পৰা আজি কোনো বাচি নাযাওঁ। তোৰ কথা আমি কিয় মানি ল'ম ভূটিনী? জুলি আৰু নিতাই নিজে কৈছে জুই দেখাৰ লগে লগে তই তাৰ পৰা পলাই গলি। গতিকে তই এতিয়া আমাক ভয় খুৱাব নোৱাৰ। তই আঁতৰি দে তাৰ পৰা। আমি ইয়াৰ পৰা ওলাই যামেই। তই একো কৰিব নোৱাৰ আমাক। আৰু যদি আমাৰ ৰাস্তাৰ পৰা আঁতৰি নিদিয়, তেতিয়া তোক আমি এৰি দিয়াত তাই। গতিকে ভালে ভালে আমাৰ ৰাস্তাৰ পৰা আঁতৰি দে, নহ'লে কিন্তু এই জুইকুৰা তোৰ গালৈ দলিয়াই দিম। আঁতৰ বুলি কৈছে নহয়, আঁতৰ। জুলি ব'ল আমি ইয়াৰ পৰা ওলাই যাওঁ। এইজনী আমাক এনেই মিছা কথা কৈছে। তাই ভাবিছে তাই তেনেকৈ ক'লে আমি জুইকুৰা হাতৰ পৰা পেলাই দিম বুলি, কিন্তু তেনেকুৱা একো নকৰোঁ। আমি এতিয়া ইয়াৰ পৰা ওলাই যাব লাগে। সোনকালে কৰ। তই ঠিকেই কৈছ জুলি। এইজনী আমাক এনেই হেৰি কৰিব বিচাৰিছে। এই কথা আমি শুনিলে মানে বিপদত পৰিম। গতিকে আমাৰ হাতত বেছি টাইম নাই। আমি এতিয়া এই ঘৰটোৰ পৰা কেনেকৈ ওলাওঁ সেইটোহে চেষ্টা কৰিব লাগে। ব'ল ইয়াৰ পৰা ওলাই যাওঁ, তেতিয়াহে আমি ৰাস্তা বিচাৰি পাম। থেংক গড, ভাল আমি এই ঘৰটোৰ পৰা ওলাব পাৰিলোঁ। এতিয়াহে মোৰ অকণমান শান্তি লাগিছে। কিন্তু এই গাঁওখনৰ পৰা যদি কোনোবাই আমাক আৱৰি ধৰে তেতিয়া কি কৰিম? গাঁওখনোতো ভুটীয়া গাঁও হয়, কোনো মানুহ এটা দেখিবলৈ নাই। আৰু এতিয়া 12টাও বাজিছে। এইটো সময়ত আমি গাঁওখনৰ পৰা ওলাব পাৰিমনে? মোৰ কিন্তু এতিয়াও ভয় লাগি আছে। তোমালোকে কি কৰে নাজানো আৰু দেই। চিন্তা নকৰিবা দাদা, আমি আছো নহয়। চবতকৈ ডাঙৰ ভূটিনীজনীকে আমি শেষ কৰি দিলোঁ। তাইৰ লগতে তাই এই ঘৰটো শেষ হৈ গ'ল জ্বলি। গতিকে আৰু আমি চিন্তা কৰিব নালাগে। সৰু সুৰাবোৰকতো আমি হেৰি কৰিব পাৰিমেই। আমাৰ হাতত এতিয়াও জুই আছে। এই জুইকুৰা দেখুৱাই আমি এই গাঁওখনৰ পৰা ওলাই যাব পাৰিম নিচিনা লাগিছে। গতিকে ইয়াৰ ৰৈ থকাতকৈ আমি যোৱাই ভাল হ'ব নেকি? বাকী এই ভূটিনীজনী চাগে জ্বলি শেষেই হৈ গ'ল। মইতো আজি বিৰাট ভয় খাই আছিলোঁ। ওলাব নোৱাৰিম বুলিয়ে ভাবিছিলোঁ। ভাল যে ৰাস্তা এটা পালোঁ। এতিয়া ইয়াৰ পৰা আমি সোনকালে ওলাই যোৱাতে ভাল হ'ব। ঐ জুলি, এই গাঁওখন দেখিবলৈ ইমান ভয়ানক কিয় লাগিছে? কেনেবাকে চাৰিওফালৰ পৰা ভূতে আহি আমাক আৱৰি নধৰেতো। আমি এনেকৈ লাহে লাহে যোৱাতকৈ দৌৰি দৌৰি ইয়াৰ পৰা পলোৱাই ভাল আছে নেকি? মোৰ কিন্তু বহুত ভয় লাগিছে।
এনে এজনী ডাঙৰ ভূতুটিৰ পৰা বাচি আহিছো আকৌ ইয়াত ভূতৰ মাজত সোমাই গলে আমি ইয়াৰ পৰা যাব নোৱাৰিম আৰু কৈছা ঐ যদি এনেকে লাহেকে যোৱাতকে আমি পলাই ইয়াৰ পৰা যাওঁ বল সোনকালে জলদি কৰ পলা চব